2004 চনতেই বানে ছিঙিছিল ডিমিলা নদীৰ মথাউৰি 21 বছৰ পাছতো আজিও নহল মেৰামতি দৰঙৰ পাথৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত দূৰদুৰীয়াৰ সমীপত ডিমিলা নদীৰ মথাউৰি পূব দিশৰ মথাউৰিটো প্ৰায় 50 মিটাৰ দৈৰ্ঘ্য 2004 চনতেই বানে ছিঙিছিল যাৰ পিছত আজি সুদীৰ্ঘ 21 বছৰৰ পিছতো উন্মুক্ত অৱস্থাত পৰি থকা দূৰদুৰীয়া বগাচলা নাওপুটাকে ধৰি ভালেকেইখন গাঁৱৰ খেতিপথাৰ বাৰিষা হ'লে বুৰাই পেলায় আঞ্চলিক ৰাইজে মথাউৰি ছিঙা অংশটি মেৰামতি কৰাৰ বাবে বিভাগৰ লগতে জনপ্ৰতিনিধিক অনুৰোধ আবেদন জনাই আহিছে যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আশ্চৰ্যজনক কথা যে ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ অহা যোৱাৰ সুবিধাৰ বাবে ৰাইজে বাঁহ বেত তুলি বাঁহৰ দলং নিৰ্মাণ কৰি কিবা কৰি যাতায়াত অব্যাহত ৰাখিছে যদিও বাৰিষাৰ সময়ত পানীৰ সোঁতে বাঁহৰ দলংখন উটুৱাই নিলে ৰাইজৰ যোগাযোগ বন্ধ হৈ পৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ স্কুলত যোৱাটো বন্ধ হৈ পৰে ৰাজনীতিৰ আওভাও একো বুজি নোপোৱা অঞ্চলটোৰ লোকসকলে কিয় বানত ছিগা মথাউৰি অংশটি মেৰামতি নকৰে ই হৈ পৰিছে নুবুজা সাঁথৰ আৰু কিমান দিনলৈ প্ৰতিনিধি বিভাগে কৃষক ৰাইজৰ কষ্ট দিব ঠিক মোৰ নাম মিছ নাছৰিন আলম আমাৰ এই ডিমিলা নদীৰ ওপৰৰ মাথাউৰিটো বানপানীয়ে ভাঙি লৈ গৈছিল আৰু তেতিয়াৰ পৰা ইয়াত সৰু সুৰাকৈ এখন বাঁহৰে দলং দিয়া হৈছিল আৰু বানপানী আহিলে সেই দলংখন উটুৱাই লৈ যায় আৰু তেতিয়া আমাৰ স্কুলো বন্ধ হয় আমাৰ এটাই অনুৰোধ যে MLA আমাক মাথাউৰিটো বান্ধি দিব লাগে ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996